হয়, নন্দিনী কাশ্যপৰ বাহন দুৰ্ঘটনাত নিহত হোৱা যি ছামিউল হক, সেই ছামিউল হকৰ মৃত্যুৰ পিছত কিন্তু এতিয়া সমগ্ৰ অসমতে চকৰ চাপ পৰিছে। আৰু মই যদি ক'বলৈ যাওঁ, এই তেখেতৰ মৃত্যুৰ পিছত কিন্তু তেখেতে যি থিয়েটাৰসমূহত যি চুক্তি কৰিছিল, সেই চুক্তিসমূহ কিন্তু ইতিমধ্যে বাতিল কৰি দিয়া আমি জানিবলৈ পাৰিছোঁ। আৰু মই যদি ক'বলৈ যাওঁ, যি কেন্দ্ৰীয় অধিৱেশন আছে, সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় অধিৱেশন, বিৰাশীতম কেন্দ্ৰীয় অধিৱেশনত তেখেত যি মুকলি সভাৰ অতিথি আছিলে, তেখেতক অতিথি হিচাপে আমন্ত্ৰণ কৰিছে। আৰু হিট এণ্ড ৰাণৰ পিছত যি হিট এণ্ড ৰাণৰ গোচৰত যি পাণবজাৰ আৰক্ষী থানাত যি তেখেতক হিট এণ্ড ৰাণৰ গোচৰত যি অভিযুক্ত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ পিছত কিন্তু এতিয়া সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতক যি আমন্ত্ৰণ, সেই আমন্ত্ৰণ কৰা ইতিমধ্যে বাতিল কৰা আমি জানিবলৈ পাৰিছোঁ। মোৰ সৈতে উপস্থিত আছে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ লক্ষীকান্ত সূত্ৰধৰ। তেখেতৰ পৰা আমি জানিবলৈ পাৰিম, যিহেতু তেখেতসকলৰ অধিৱেশন অহা 9 আৰু 10 তাৰিখে সদৌ অসম সূত্ৰধৰ কেন্দ্ৰীয় অধিৱেশনখন আছিল, সেই কেন্দ্ৰীয় অধিৱেশনত আমন্ত্ৰণ কৰা হৈছিল। তাৰপিছত আপোনালোকে তেখেতক আমন্ত্ৰণ কৰিছিল, কি জনাব এই সমগ্ৰ বিষয়টো? কি হৈছে আপোনাৰ? হয়, একচুৱেলি আমাৰ অহা 9 আৰু 10 আগষ্ট তাৰিখে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস নহয়, কেন্দ্ৰীয় অধিৱেশন আছে। আৰু বিজিনী চিৰাং জিলাৰ বিজিনী উলুবাৰীত আমি পাতিছোঁ। আৰু 10 আগষ্ট তাৰিখে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আমাৰ বিশিষ্ট অভিনেত্ৰীগৰাকী নন্দিনী কাশ্যপ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। কিন্তু যিটো ঘটনা সংঘটিত হ'ল, যিটো দুৰ্ঘটনা সংঘটিত হ'ল, আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আমি দেখিবলৈ পালোঁ কিছু ক্ষেত্ৰত তেওঁ সামাজিক দায়বদ্ধতাৰ পৰা আঁতৰত থাকিল আৰু ছামিউল হকৰ ওচৰত গৈ কথা নাপাতিলে। এই কথাটো আমি দুখ পাইছোঁ। আৰু লগতে ছামিউল হক এজন মেধাৱী ছাত্ৰ, আৰু তেখেতৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। সেই হেতুকে আমি যি ঘটনা সংঘটিত হ'ল, তেওঁ যিটো দায়বদ্ধতা আছিল, সেই দায়বদ্ধতাৰ পৰা তেওঁ দূৰত থাকিল। আৰু শেষত গম পালোঁ যে তেওঁক আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। গতিকে আমি অহা 10 আগষ্ট তাৰিখে যি সাংস্কৃতিক শোভাযাত্ৰাৰ তেখেতক আমন্ত্ৰণ জনাইছোঁ, সেই আমন্ত্ৰণখন আমি বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু আমি বিচাৰিছোঁ যে যদি সঁচাকৈ তেওঁ হিট এণ্ড ৰাণ গোচৰত অভিযুক্ত হয়, গতিকে তেওঁ উচিত তদন্ত কৰিব লাগে আৰু অভিনেত্ৰীগৰাকীক উচিত তদন্ত কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। হয়, এয়া স্পষ্টকৈ কৈছে তেখেতে, যি তেখেতসকলৰ যি কেন্দ্ৰীয় অধিৱেশন আছিলে, এই কেন্দ্ৰীয় অধিৱেশনত কিন্তু তেখেতক আমন্ত্ৰণ কৰা হৈছিল। আৰু আমন্ত্ৰণ কৰাৰ পিছত কিন্তু আজি হিট এণ্ড ৰাণৰ গোচৰ অভিযুক্তক তেখেতক গ্ৰেপ্তাৰ কৰিছে। আৰু এই গ্ৰেপ্তাৰৰ পিছত কিন্তু এতিয়া যি সূত্ৰধৰ, যি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় অধিৱেশনত ইতিমধ্যে স্পষ্টকৈ কৈছে সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষীকান্ত সূত্ৰধৰ, তেখেতক ইতিমধ্যে কিন্তু যি আমন্ত্ৰণ কৰিছিল, সেই আমন্ত্ৰণ কিন্তু বাতিল কৰা হৈছে। আৰু লক্ষীকান্ত ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈছে যে তেখেতৰ যি সামাজিক দায়বদ্ধতা নাই, আৰু দায়বদ্ধতা নথকাৰ বাবে তেখেতক আজি যি আমন্ত্ৰণ কৰিছিল, সেই আমন্ত্ৰণ কিন্তু বাতিল কৰিছে এই মুহূৰ্তত। আমাৰ অহা 9 আৰু 10 আগষ্ট তাৰিখে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস নহয়, কেন্দ্ৰীয় অধিৱেশন আছে। আৰু বিজিনী চিৰাং জিলাৰ বিজিনী উলুবাৰীত আমি পাতিছোঁ। আৰু 10 আগষ্ট তাৰিখে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আমাৰ বিশিষ্ট অভিনেত্ৰীগৰাকী নন্দিনী কাশ্যপ ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। কিন্তু যিটো ঘটনা সংঘটিত হ'ল, যিটো দুৰ্ঘটনা সংঘটিত হ'ল, আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আমি দেখিবলৈ পালোঁ কিছু ক্ষেত্ৰত তেওঁ সামাজিক দায়বদ্ধতাৰ পৰা দূৰত থাকিল।